আপোনালোকে যে ভেটিলে কিয় ভেটিলে বাৰু আমি ছোৱালী নিবলৈ আহিছো ইমান দূৰৰ এইটো পৰম্পৰা চলি আহিছে আগৰ পৰাই বৰষুণ নিদিলে মানে আমি ভেকুলী বিয়া পতা আজি আমি এই উপপুৰুষক দেখিয়ে আৰ্হিটো লৈ নিয়মটো পালন কৰিছোঁ যাতে আমাৰ বৰুণ দেৱতা আমাক সহায় কৰে বা কৃপা কৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বৰষুণ দিয়ে এয়া আমাক প্ৰাৰ্থনা কৰিছোঁ এয়া বিয়া পাতিছোঁ পালন কৰি কৰিছোঁ আৰু পূৰ্বপুৰুষক দেখি শুনিয়ে বিশ্বাস নে আপোনাৰ ভেকুলী বিয়া পাতিলে বৰষুণ দিব বুলি বিশ্বাসটো হয় কিন্তু এতিয়া নাজানো আৰু কি কয় বতৰে আমাৰ যি পৌৰাণিক নিয়ম আছে যেতিয়া বৰষুণ যেতিয়া নিদিয়ে তেতিয়া আমাৰ পৌৰাণিক নিয়ম মতে ভেকুলী বিয়া আয়োজন কৰা হয় গোটেই গাঁৱে গাঁৱে আৰু এই ভেকুলী বিয়া এইটো কাৰণে পতা হয় এটা আগৰে এটা আমি কবিতাত আমি পাইছিলোঁ যে ঔ মেঘ বৰষুণ নিদিয়ক কিয় ভেকুলীয়ে যে তুৰ তুৰাই মইনো নিদিম কিয় গতিকে এই ভেকুলীয়ে তুৰ তুৰণি নাই আজি ভাদ মাহৰ শেষ হ'ব আজি আহিন মাহত সোমাইছে কিন্তু এতিয়া বৰষুণৰ কোনো চিন চাপ নাই গতিকে আজি কৃষক ৰাইজ হাহাকাৰ কৰি ফুৰিছে গতিকে আমি এই কথাই জনাব বিচাৰিছোঁ যে এতিয়া বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগত আমি এই পন্থাৰ আশ্ৰয় ল'বলগীয়া হৈছে এটা ব্যাগম জলসিঞ্চন বিভাগ আছে চৰকাৰ এই জলসিঞ্চন বিভাগটোৱে কোনো ধৰণৰ হাৰ হুৰ নাই গতিকে অসমৰ ৮০% মানুহে কৃষক ৰাইজ গতিকে এই কৃষক ৰাইজে আজি বৰষুণ এজাকৰ কাৰণে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে জলসিঞ্চন বিভাগ এটা থকাৰ পিছতো গতিকে আমি এই আপাহতে চৰকাৰকো আমি জাননী দিব বিচাৰিছোঁ যে আপোনালোকৰ এই বিভাগটো সক্ৰিয় কৰক আৰু প্ৰতি পথাৰৰ অসমৰ প্ৰতিডৰা মাটিতে যাতে পানী পায় এই ব্যৱস্থা কৰক নহ'লে কৃষক ৰাইজ আজি হাহাকাৰ কৰিব আৰু কৃষক ৰাইজ হাহাকাৰ কৰাৰ লগে লগে গোটেই অসমৰ ৰাইজ হাহাকাৰ কৰি ফুৰিব লাগিব আজি এতিয়া চাউলৰ দাম কিমান হৈছে আপোনালোকে গম পাইছে অহা বছৰ হয়তো ৮০ টকাৰ ওপৰত হ'ব ১ কেজি চাউলৰ দাম গতিকে আমি ভয় খাইছোঁ আমি ভয় খাই পেলাই আমি পুৰণি পন্থাৰ আশ্ৰয় ল'বলগীয়া হৈছে আজি ভেকুলী বিয়া পাতিবলগীয়া হৈছে এই ভেকুলী বিয়াৰ যোগেদি আমি জানো যে আজি বিজ্ঞানৰ যুগত আমি যে গুগল যদি চাওঁ গতিকে আজি বৰষুণ নাই কিন্তু তথাপিও আমি ঐশ্বৰিক শক্তি আশ্ৰয় ল'বলগীয়া হৈছে ভগৱান আছে আমি ভগৱান বিশ্বাস কৰোঁ গতিকে ভগৱানৰ যোগেদি যদি এজাক আমাৰ ৰাইজক সকাহ দিবৰ কাৰণে যদি এজাক বৰষুণ দিয়ে আমি সকাহ পাওঁ গতিকে এই যোগেদি আপোনালোকৰ এই চেনেলৰ যোগেদি আপোনালোকক জনাইছোঁ চৰকাৰকো আমি জনাইছোঁ যে আপোনালোকে অতি সোনকালে অসমৰ প্ৰতিডৰা মাটিয়ে যাতে পানী পায় এই ব্যাগম জলসিঞ্চন বিভাগটো আপোনালোকে সক্ৰিয় কৰক আৰু নতুবা আমাৰ অসমৰ ৰাইজে এদিন নহয় এদিন এটা খৰাং পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত মানে হাহাকাৰ কৰি ফুৰিব লাগিব গোটেই মাটি চিৰাল ফাট দিছে আজি গোটেই হাহাকাৰ কৰি ফুৰিছে আজি কৃষক ৰাইজ দৰা কন্যাৰ নাম কি থৈছে দৰা কন্যাৰ নাম আজি দৰাৰ নাম বৰুণ ৰাখিছোঁ আৰু কন্যা হৈছে আমাৰ বৰষা আৰু বৰুণৰ আজি বিয়া বিশ্বাস নাই আমাৰ বৰষা বৰুণৰ বিয়া পাতিলে হয় বৰষা আৰু বৰুণৰ বিয়া পাতিলে আমাৰ বিশ্বাস যে বৰষুণ এজাক হ'লেও দিব লাগে কিন্তু আমি সেয়া মই কৈছোঁৱেই যে আমি ঐশ্বৰিক শক্তিৰ আশ্ৰয় ল'বলগীয়া হৈছে যদিও
আমি আশাবাদী চৰকাৰলৈ আমাৰ এইটোৱে আহ্বান যে আপোনালোকে এই জলসিঞ্চন বিভাগটো সক্ৰিয় কৰক আৰু গোটেই অসমৰ মাটিতে যাতে পানীৰ ব্যৱস্থা হয়। এনে অৱস্থা হ'লে গতিকে সেই ব্যৱস্থাটো কিন্তু কৰিবলৈ বাবে আমি এই আপাহতে গোটেই ৰাইজৰ হৈ পেলাই আপোনালোকক জনাইছোঁ।